হত্যা প্ৰমাণিত হল আপডেট নাওৰ বাতৰি ৰাজ্যত সক্ৰিয়ভাৱে চলি আছে গোবিন্দ সৰকাৰ বাহিনীৰ কাঠৰ সিন্ডিকেট ডুমডুমা আৰু মাকুমত চোৰাং কাঠ ভৰ্তি বাহন জব্দ কৰাৰ পাছতে পোহৰলৈ ন তথ্য বন বিষয়ে প্ৰতিখন চেকগেটত একোখন ট্ৰাকৰ পৰা ৫,০০০ টকা সংগ্ৰহ কৰাৰ অভিযোগ অৰুণাচলৰ পৰা তিনিচুকীয়া জিলাৰ মাজেৰে চলি থকা কাঠৰ চোৰাং হৰবৰাহ আৰু সিন্ডিকেট সন্দৰ্ভত আপডেট নাওয়ে বাতৰি সম্প্ৰচাৰ কৰি আহিছে আৰু এতিয়া সত্য প্ৰমাণিত হল আমাৰ বাতৰি উল্লেখ্য যে ডুমডুমাৰ বাদলাবেটা বাইপাছত বৃহস্পতিবাৰে নিশা ডুমডুমা আৰক্ষীয়ে জব্দ কৰে AS23CC 6462 নম্বৰৰ এইখন চোৰাং কাঠ সৰবৰাহ কৰা বাহন ইফালে মাকুমতো AS23DC 2139 নম্বৰৰ এখন চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ কৰে আৰক্ষীয়ে আচৰিত কথা যে এখন LPG কঢ়িওৱা বাহনেৰে সৰবৰাহ কৰা হৈছিল কেইবা লক্ষাধিক টকাৰ মূল্যৱান কাঠখিনি ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে অৰুণাচলৰ পৰা চোৰাং কাঠ সৰবৰাহৰ কৰিডৰত পৰিণত হৈছে তিনিচুকীয়া জিলা আৰক্ষী বন বিভাগৰ চকুত ধুলি দিবলৈ এতিয়া কাঠ মাফিয়াই ব্যৱহাৰ কৰিছে ন কৌশল উল্লেখ্য যে গোবিন্দ সৰকাৰে উজনিৰ পৰা নামনিলৈকে নিয়ন্ত্ৰণ কৰে কাঠৰ সমগ্ৰ সিন্ডিকেটৰ ধন সংগ্ৰহ কৰিবলৈ প্ৰতিখন জিলাতে থাকে এগৰাকী বা দুগৰাকী ব্যক্তি মন কৰিবলগীয়া যে প্ৰতিখন কাঠ ভৰ্তি ট্ৰাকৰ পৰা এন্ট্ৰি ফিজৰ বাবদ গোবিন্দ সৰকাৰৰ সিন্ডিকেট বাহিনীয়ে সংগ্ৰহ কৰে 1,30,000 টকা সিন্ডিকেটৰ ধন সংগ্ৰহ কৰাত জড়িত থাকে ৰাজনৈতিক দলৰ নেতা পালি নেতাও কিন্তু অতি লক্ষণীয় কথাটো হল যে বন বিভাগৰ নাকৰ তলতে সংঘটিত হয় এই সমগ্ৰ কাণ্ড কিন্তু সদায় চকুমুদা পুলিৰ ভাও ধৰি থাকে ৰাজ্যৰ বিয়াগুম বন বিভাগে অভিযোগ অনুসৰি একোখন চেকগেটেৰে চোৰাং কাঠ ভৰ্তি ট্ৰাক বা ভুৱা টিপি থকা কাঠ পাৰ হৈ যাবলৈ দিয়াৰ বিনিময়ত প্ৰতিখন ট্ৰাকৰ পৰা বন বিভাগে সংগ্ৰহ কৰে 4,000 পৰা 5,000 টকা আনফালে তিনিচুকীয়াত কাঠৰ এন্ট্ৰি নিয়ন্ত্ৰণ কৰে ধৰ্মেন্দ্ৰ মৃণালে এইসমূহ অভিযোগ আমাৰ নহয় কাঠ সৰবৰাহ কৰা এগৰাকী ট্ৰাক চালকৰ সৈতে হোৱা কথোপকথনত পোহৰলৈ আহিছে এইসমূহ তথ্য নাম চাইব অকণমান আগত পইচা দি আহিব নাই সিহঁতে নিজে দিয়ে কিমান পালে 5,000 4,000 এনেকৈ লৈ চিটি কাটাৰ পিছতো আকৌ পইচা দিবই লাগিব তাৰপিছত আকৌ ইফালে আকৌ এইটো ৰাস্তা আকৌ গোটেই সোপা আছেই গোবিন্দ সৰকাৰক আকৌ দিবলৈ আছেই কি সিহঁতে জানে কিমান লৈ বা চিণ্ডিকেটৰ পইচা গোবিন্দ সৰকাৰ মানুহ বহি থাকেচোন চবে জেগাই জেগাই এই কি কয় চাবুৱাত থাকে ডিব্ৰুগড়ত থাকে তাৰপিছত তিনিচুকীয়া হেৰিয়ে লয় এইটো মৃণালে চাই নেকি শাকৰ পথাৰত বাকী ডমেন্দ্ৰ দাহে জানিব সিয়ে লিডাৰ আৰু 500 মই 19-20 থাকে 300 বেছিয়ে থাকে ডমেন্দ্ৰ দা গাড়ী নহয় এই প্ৰশান্ত গাড়ী বুলি কয় প্ৰশান্ত মৰা নকয় অৰ্থাৎ এতিয়া উজনিৰ পৰা নামনিলৈকে গোবিন্দ সৰকাৰৰ সিন্ডিকেট বাহিনীৰ জয় জয় ময় এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা উমানন্দ মুদৈ মৰাণে এই কথা বতৰাবিলাক আমি সচৰাচৰ মন কৰি আছোঁ আপোনালোকৰ ছ'চিয়েল মিডিয়াবিলাকত এই নিউজবিলাক বাজি আছে আজি কেইবাটাও দিন ধৰি যে মাকুম থানাৰ OCৰ নেতৃত্বত ভাস্কৰ জ্যোতিৰ নেতৃত্বত বা আমাৰ ডুমডুমা থানাৰ নেতৃত্বত থানাৰ OC যি মনোৰঞ্জনৰ নেতৃত্বত খুব ধুনীয়াকৈ তেওঁলোকে কাঠৰ এগেইনষ্টত জেহাদ ঘোষণা কৰাৰ নিশা কাৰবাৰ এটা কৰি আছে এইটো আমাৰ তিনিচুকীয়াবাসী আচলতে খুব ভাল পাইছে আৰু তেওঁলোকৰ এই কামবিলাকৰ প্ৰশংসাৰে উপচাই পেলাইছে আমি এই কথা বতৰাবিলাক মন কৰিছোঁ এতিয়া দ্বিতীয় কথাটো হৈছে এই কামটো কাৰ আছিলে এই কামটো আছিলে বন বিভাগৰ ডুমডুমাত এটা বন বিভাগ বুলি এটা ডাঙৰ অফিচ আছে DFO অফিচ আছে মৃগাংক বুলি এজন DFO আছে তেওঁ নাকৰ তলেদি এই গাড়ীবিলাক গৈ আছে নিতৌ এতিয়া তেওঁৰ দায়িত্ব হ'ব লাগিছিলে যে কাকপথাৰত ৰেঞ্জ অফিচ আছে তাত তেওঁ কোনোবা খান বুলি অফিচাৰক ৰাখিব তেওঁ কি কেৱল কমিশ্যন তুলিবৰ কাৰণেহে ৰাখে নেকি আমি এই প্ৰশ্নবিলাক আমাৰ আহি থাকে কথা বতৰাবিলাক মানুহে কৈ থাকে তাৰ তলতে আকৌ ডুমডুমাত DFO আছে কোনোবা এজন বিতৰ্কিত এজন বিষয়া আছে যাৰ নেতৃত্বত বালি সিন্ডিকেট চলে যাৰ নেতৃত্বত কাঠৰ সিন্ডিকেট চলে বুলি কোৱা হয় তো এই বিষয়বিলাকক তেওঁ কেৱল সিন্ডিকেটৰ পইচা তুলিবৰ কাৰণে এই কথা বতৰাবিলাক কৰিছে নেকি আমাৰ কথাবিলাক স্পষ্ট যে ডুমডুমাৰ DFOয়ে যদি তাৰ পৰা কোনো ধৰণৰ সিন্ডিকেটৰ অংশীদাৰ নহয় গুৱাহাটীৰ লবিৰ কবলত পৰা নাই
কোনোবা তালুকদাৰ কোনোবা ডাঙৰ এই কথা বতৰাবিলাকৰ ওপৰত পৰা নাই তেতিয়াহ'লে কিন্তু ইয়াৰ ওপৰত একশ্যন ল'ব লাগে আমি ইতিমধ্যে এই কথা বতৰাবিলাক আমি ভবা চিন্তা কৰা হৈছে আৰু ডুমডুমা আঞ্চলিকক এই কথা বতৰাবিলাক কৈছোঁ মাকুম আঞ্চলিকক কৈছোঁ যে অতি শীঘ্ৰেই আমাৰ যেটো বন বিভাগৰ এগেইনষ্টত এটা আন্দোলন হোৱাটো খুব জৰুৰী হৈ পৰিছে আমি অনুভৱ কৰিছোঁ যে এই 2 নম্বৰী কাঠৰ গাড়ীবিলাকৰ পৰা ডুমডুমা DFOত খুব হেভি পৰ্যায়ৰ টকা পইচা খায় এটাতো মাৰ্কেটত আছেই যে 26,000 কোটি টকা তিনিচুকীয়া জিলাখন পাৰ কৰিবৰ কাৰণে বন বিভাগক দিয়ে 1 লাখ টকা তেওঁলোকে গুৱাহাটী বা নলবাৰী বা সেই নামনি অসমৰ যিকোনো পৰ্যায়লৈকে যাবৰ কাৰণে কাঠৰ গাড়ীবিলাকৰ পৰা দিয়ে এই কথা বতৰাবিলাক আমি এই অঞ্চলটোত পেপাৰে পত্ৰই মিডিয়াত এই কথাবিলাক চৰ্চা চলিছে এতিয়া সেই টকাৰ ভাগটো পায় তেওঁলোকে বন বিভাগক গছ গছনি ইয়াতে হেক কৰিবৰ কাৰণে উঠি পৰি লাগিছে নেকি এটা পাৰ্মিশ্যন দিছে নেকি অলিখিত এই কথা বতৰাবিলাক আছে অৰুণাচলী কাঠ হ'ব পাৰে কিন্তু অসমৰ বুকুৱেদি অৰুণাচলী কাঠ তাত ধ্বংস কৰি দিবৰ কাৰণে অৰুণাচলী বনাঞ্চল ধ্বংস কৰি দিবৰ কাৰণে এখতিয়াৰ কেনেকৈ দিব পাৰে আমাৰ কথা স্পষ্ট তেওঁলোকৰ যদি হতাহক আছে তেওঁলোকে যদি 2 নম্বৰী কাঠৰ গাড়ীৰ পৰা যদি পইচা খোৱা নাই তেতিয়াহ'লে তিনিচুকীয়াৰ বুকুৰ মাজেদি সেয়া লাগিলে ডিগবৈ কৰিয়েদি হওক সেয়া লাগিলে কাকপথাৰ ৰাস্তাইদি হওক সেয়া লাগিলে শদিয়াৰ বুকুৱেদি হওক সোণপুৰাৰ বুকুৱেদি হওক কাঠৰ গাড়ী অহা পৰ্বতো তেওঁলোকে বন্ধ কৰি দেখাই দিয়ক অন্যথা আহিব লগা সময়খিনিত যদি আমি আন্দোলনৰ স্থলীলৈকে যাওঁ আমি আপোনালোকৰ লগত মুখামুখি হ'ব লগা হয় আপোনালোকৰ প্ৰতিদিন আপোনালোকৰ NK বা অন্যান্য যিবিলাক সংবাদ প্ৰতিষ্ঠান আছে আপোনালোকে সাক্ষী থাকক যিকেইটা প্ৰশ্ন কৰিম তেওঁলোকে কিন্তু ফল ঠেকত পৰিব আৰু এইবিলাকৰ কাৰণে আমি জগৰীয়া নহয় আপুনি লাজ পাব পাৰে আপুনি খং খাব পাৰে আপুনি আপোনাৰ পুলিচ বিভাগ লগাই পিনি আমাৰ ওপৰত জপতীয়া পৰিব পাৰে এতিয়া যেনেকৈ পুলিচে কাঠৰ গাড়ী ৰখাইছে আমাৰ ওপৰতো জপতীয়াবৰ কাৰণে আপুনি নিৰ্দেশ দিব পাৰে কিন্তু আমাৰ মুখ বন্ধ কৰিব নোৱাৰে আমি কথা বতৰাবিলাক কোৱাত আপুনি বাধা দিব নোৱাৰে আৰু আমি মুখামুখি হোৱাৰ আগতে আপুনি এই কাৰবাৰটো বন্ধ কৰিবৰ কাৰণে চেষ্টা চলাওক ইমানৰ পাছতো অধিকাংশ সময় তিনিচুকীয়া জিলা প্ৰশাসন নিৰ্বিকাৰ হৈ থকা বিষয়টোৱে বহু প্ৰশ্নৰ সৃষ্টি কৰিছে নিউজ ডেস্ক ৰিপৰ্ট আপডেট নাও